আজি শ্ৰদ্ধা জ্ঞাপন কৰিব খুজিছোঁ সৰুটা আহোম ছাত্ৰ সন্থাৰ যিসকল আজি আমাৰ মাজত নাই তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। যিসকলে সবল নেতৃত্বৰে এটা জনগোষ্ঠী সংগঠনক আগবঢ়াই লৈ আজিৰ এই পৰ্যায়ত উপনীত কৰোৱাইছে তেওঁলোকক শ্ৰদ্ধা নিবেদিছোঁ। আজি আপোনালোক ইয়াত আছে, জ্ঞাতি হিচাপে কোনোবা আছে, নিজৰ সহোদৰসকলক সন্তানসকলক ভৱিষ্যত দিনৰ বাবে জন্মিং দিবৰ কাৰণে আশীষ দিবৰ কাৰণে আপোনালোক হয়তো আছে, তেওঁলোকৰ হাত শক্তিশালী কৰিবৰ কাৰণে কোনোবা আছে, আৰু ভিন্ন জনগোষ্ঠীয় সংগঠনৰ যি নেতৃত্ব আজি আহিছে তেওঁলোকৰ কথা হ'ল যে আমি সকলোৱে যদিও বা কোনোবা আহোম, কোনোবা মৰাণ, কোনোবা মটক, কোনোবা কছাৰী, কোনোবা বৰাহী, কোনোবা কাৰ্বি, কোনোবা ডিমাচা, সেই বুলি তেওঁলোক অহা নাই। তেওঁলোক আহিছে যে অসমীয়া জাতিটো শক্তিশালী হ'ব লাগিব। এই জাতিটোৰ ভেটি যিগৰাকী মহান ব্যক্তিয়ে প্ৰতিষ্ঠা কৰি থৈ গ'ল সেই আদৰ্শৰে আমি বাট বুলিব লাগিব। মহামতী চাওলুং চুকাফাই বৰ অসমৰ ভেটি নিৰ্মাণ কৰি থৈ গ'ল আৰু সেই বৰ অসমৰ ভেটিত আমি সকলো নিগাজী হ'লোঁ আৰু আমাৰ যিবোৰ সম্পৰ্ক সম্বন্ধ এইবোৰো বৰ শক্তিশালী হ'ল, কটকটীয়া হ'ল, বৈবাহিক সম্বন্ধ হ'ল। আমি ভাতৃত্ববোধৰ চানেকিৰে আগবাঢ়িলোঁ। মাজত কিছু সময়ৰ বাবে অস্তিত্ব ৰক্ষাৰ যুঁজ সেই সময়ত স্বৰ্গদেউসকলৰ দিনত, ৰজা মহাৰজাসকলৰ দিনত যিবোৰ হৈছিল সেইবোৰ হ'ল, সেইবোৰ তাৰ মাজে মাজে কিছু তিক্ত অভিজ্ঞতা আমাৰ হ'ল। কিন্তু আজি আমি সেই যি পৰম চিন্তা, সেই চিন্তাটো কি আছিল যে সাতৰাজ মাৰি এক ৰাজ, অৰ্থাৎ সাতৰাজৰ ব্যৱস্থাটো শেষ কৰি এক ৰাজ প্ৰতিষ্ঠা হ'ল আৰু সেই এক ৰাজৰ জৰিয়তে আমি বৰ অসমীয়া জাতি হিচাপে পৰিচয় দিব পৰা হ'ব লাগে। সেই চিন্তালৈ আমি উভতি গ'লোঁ, যাৰ বাবে আজি এগৰাকী মৰাণ, এগৰাকী মটক, এগৰাকী আহোম, এগৰাকী কছাৰী বা এগৰাকী কাৰ্বি, ডিমাচা, যি জনগোষ্ঠীৰ পৰা যিসকলেই প্ৰতিনিধিত্ব নকৰক লাগে এই মঞ্চখনত আমি এই সভাখন শুৱনি কৰিছোঁ। এইটোৱেই আমাৰ জাতিটোৰ সৌভাগ্য যে আমি এনে মহান কাণ্ডাৰীসকলক পাইছিলোঁ আমাৰ উপৰি পুৰুষ হিচাপে। কিন্তু আমাৰ বাবে মহামতী চাওলুং চুকাফা এজনে, আমাৰ বাবে মহাবীৰ লাচিত বৰফুকন এজনে, আমাৰ বাবে জাতিৰ হকে, জনগোষ্ঠীৰ হকে, ইয়াৰ ভৱিষ্যতৰ হকে প্ৰাণ আহুতি দিয়া জয়মতী এগৰাকী। এই কথাখিনি আমি অনুধাৱন কৰিব লাগিব। গতিকে আমিও যেতিয়া আহোম জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰিম, আমি এক হৈ আগবঢ়াৰ মানসিকতাটো কিন্তু সন্মুখত ৰাখিব লাগে। আহোম মানুহক পলিটিক্স কোনেও শিকাব নালাগে। মই আপোনালোকক কওঁ, বাই ডিফল্ট আহোম মানুহে পলিটিক্স কৰে। বড়ো জনগোষ্ঠীৰ সভালৈ গৃহমন্ত্ৰী আহে, প্ৰধানমন্ত্ৰী আহে। মই কোৱাৰ কাৰণে বেয়া নাপাব, তেওঁলোকক ঈৰ্ষা কৰি লাভ নাই। সংখ্যাত হয়তো আহোমতকৈ বহু কম, কিন্তু তেওঁলোকৰ মাজত একতা আছে। ৰাজনৈতিক আপোনাৰ ভিন্নতা থাকিব পাৰে, আদৰ্শগত সকলোৰে চিন্তা চেতনাবোৰ পৃথক হ'ব পাৰে, কিন্তু জনগোষ্ঠীটোক তেওঁলোকৰ এটা শক্তিশালী ছাত্ৰ সংগঠন নিখিল বড়ো ছাত্ৰ সন্থাই অতি শক্তিশালীভাৱে বান্ধি ৰাখিছে। কিন্তু আহোম জনগোষ্ঠীৰ সভাত আজি বেলেগৰ কথা বাদ দিয়ক, মই ক'লোঁ আপোনাক মুখ্যমন্ত্ৰীজনেও আপোনালোকে যদি আমন্ত্ৰণ জনায় এনেকুৱা প্ৰতিষ্ঠা দিৱস এটাত ভাবিব, কিন্তু আহিবলৈ 10 বাৰ ভাবিব, যাম নে নেযাম, মানুহ হ'ব নে নহয়। অপ্ৰিয় সত্য কথা দেই এইবোৰ। আৰু এইটো অকল আহোমৰ ক্ষেত্ৰতে নহয়, আৰু কেইটামান আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীৰ ক্ষেত্ৰতো এইবোৰ হয়। কিয় হৈছে? ইমান প্ৰতাপী এটা জাতি আছে, ইমান শক্তিশালী এটা পৰিকাঠামো আছে, ইমান শক্তিশালী আমাৰ লিগেচি আমাৰ এটা আছে এতিয়াও। তাৰ পাছতো কিয়? তাৰ পাছত আমি কৈ থাকোঁ যে আহোমক অৱজ্ঞা কৰিছে। নহয়, আমি নিজক অৱজ্ঞা কৰিছোঁ। প্ৰথম কথা হ'ল আহোম জনগোষ্ঠীয়ে নিজক অৱজ্ঞা কৰিছে। আহোম জনগোষ্ঠীৰ মানুহে নিজক প্ৰথমে অৱজ্ঞা কৰিছে। নিজৰ এই যে মই মাজে মাজে কওঁ, মই গোটেই জাতিটোৰ ক্ষেত্ৰত কওঁ, কিন্তু মই সামগ্ৰিকভাৱে জনগোষ্ঠীটোৰ কথাই কৈছোঁ যে আমাৰ অকণমান এই হনুমানৰ দৰে হৈছে।
হনুমানৰ কথাটো কিয় ক'লোঁ? হনুমানে ঋষিৰ অভিশাপত নিজৰ শক্তি পৰাক্ৰমৰ বিষয়ে তেওঁ পাহৰি পেলাইছিল, স্মৃতি লোপ পাইছিল। আৰু পাছত জাম্বৱন্তই সেই শক্তি মনত পেলাই দিবলগীয়া হৈছিল যে তুমি ইমান অপাৰ শক্তিৰ মানুহ, তুমি ইমান অপাৰ শক্তিধৰ, এইখিনি মনত পেলাই দিবলগীয়া হৈছিল যে তুমি জাপ মাৰিলে সাগৰখন পাৰ হৈ তুমি লংকা যাব পাৰিবা, এইখিনি শক্তিৰ তুমি অধিকাৰী, মনত পেলাই দিবলগীয়া হৈছিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।